গোটাখানকে সোনাৰ কমতাপুৰ নিউজত আদৰিলোঁ। বৰ্তমান মই হাজিৰ হৈ আছোঁ বঙাইগাঁৱত। মোৰ লগত হাজিৰ হৈ আছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু লগতে বৰ্তমান বঙাইগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি। তো প্ৰথমতে আমি শংকৰ প্ৰসাদ ৰায় মহাশয়ক আমাৰ চেনেলৰ পৰা আদৰিলোঁ। নমস্কাৰ, ময়ো সোণাৰ কমতাপুৰ চেনেলৰ জৰিয়তে আমাৰ যিটো জাতি জনগোষ্ঠীৰ মানুহ আছে চবকে মই মোৰ ফালৰ পৰা নমস্কাৰ জনালোঁ। তো আমি প্ৰথমতে শংকৰ প্ৰসাদ ৰায় মহাশয়ক প্ৰথম প্ৰশ্ন কৰিব খোজোঁ, ছাত্ৰ সংগঠন ত্যাগ কৰিয়া আচলতে ৰাজনীতিত কিয় নামিব লগা হ'ল? ধন্যবাদ। মাজে মাজে মোৰ অসমীয়া ওলাব, মাজে মাজে মই ৰাজবংশীয়ে ক'ম। মই একজন মানুহতো আৰু সাৰা জীৱন ছাত্ৰ হৈ থাকিব নপাৰে। ছাত্ৰৰ এটা বয়স থাকে, সীমা থাকে। জিলা দেখা পালোঁ যে মোৰ বয়স বা ছাত্ৰ পঢ়া শুনা মোৰ শেষ পায়। এলা মই যে ৰাজনীতি কোনো এটা এনে থকাত এটা সকলো জাতি মানুহৰ লগতে সদায় মিলা মিছা কৰি থকাৰ পাছত তাৰ পাছত চিন্তা কৰিলোঁ যে ছাত্ৰ সন্থা বাদ দিলে কি ৰাজনীতি কৰাই বা মানুহৰ লগত মিলি থাকিম। ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিলে ছাত্ৰ সন্থাত থাকি কৰা হৈছিল। আৰু তাৰ পাছত এলা মই ভাবিলোঁ যে ৰাজনীতিৰ জৰিয়তে ৰাইজৰ উন্নয়নৰ কাম কৰিব পৰা যায়। সেইজন্য মই আচলতে ৰাজনীতিত জইন কৰাৰ চিন্তা কৰিছিলোঁ আৰু জইনো কৰিলোঁ। আমি শুনিছোঁ তাৰমানে আপুনি আছু দল ত্যাগ কৰি প্ৰথমতে বিজেপি দলত যোগ দিলে 6 মাহ। তাৰপিছত ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আপুনি 15 দিন আগতে দেখা পালোঁ যে কংগ্ৰেছ দলত যোগদান কৰিলে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? প্ৰথম কথা হয়, কথাটো আপুনি যিটো কথা কৈছে সেইটো হয়। বিজেপি দলৰ লগত এটা চৰ্ত আছিল, মই যদি তাৰ পৰা আহোঁ তেওঁলোকৰ লগত বাৰে বাৰে আলোচনা কৰিছিলোঁ যে এলায়েন্স হ'ব নে নাই। যদি এলায়েন্স হয় তেতিয়াহ'লে মই মিছাতে জইন নকৰোঁ বিজেপি দলত, মই বাহিৰৰ পৰা সহায় কৰিম। কিন্তু তেতিয়া তেওঁলোকৰ ডাঙৰ ডাঙৰ দিল্লীতো নেতা লগ পাইছিলোঁ বিজেপিৰ। তেওঁলোকে ক'লে আপুনি সোনকালে আহক, এলায়েন্স নহয় আপোনাক আমি টিকেট দিম। সেই বুলি কোৱাৰ কাৰণে আহিলোঁ। যিহেতু টিকেট বিচাৰি আহিছিলোঁ, বেলেগ কথা নহয়, মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি বাদ দি এটা তেওঁলোকে কোৱাৰ কাৰণে বিজেপি দলত টিকেট দিম বুলি কোৱাৰ কাৰণে বিজেপি দলত জইন কৰিলোঁ। পিছত আকৌ তেওঁলোকে ওলোটা খৰ মাৰিলে, তেওঁলোকে দিলে কি এলায়েন্স কৰিলে, AGPৰ লগত এলায়েন্স হ'ল, AGPক টিকেট দি দিলে। মোক মাতি আনি এনেকৈ তেওঁলোকে বিশ্বাসঘাতকতা কৰাৰ কাৰণে বিজেপি দল লগে লগে মই ত্যাগ কৰিলোঁ। আৰু তেতিয়া আমাৰে এজন ৰাজবংশী মানুহ আছিল, অঞ্জন দত্ত, কংগ্ৰেছৰ প্ৰেছিডেণ্ট। তেওঁ জাতীয় চেণ্টিমেণ্টত বা ৰাজবংশী হিচাপে আমন্ত্ৰণ কৰিল। সেইকাৰণে মই সেই দলটাত যোগদান কৰিলোঁ। এতিয়া এটা বৰ্তমান সময়ত আজি 4 বছৰ পাছত যে মই যি সিদ্ধান্ত লৈছোঁ আচলতে উচিত সিদ্ধান্ত লৈছোঁ। সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন যদি কৰিব লগা হয় তাহলে আমি কংগ্ৰেছ দলৰ জৰিয়তে কৰা সম্ভৱ আছে। তাৰ উদাহৰণ বহুত আছে। আৰু প্ৰথমতে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দি লৈছোঁ, সেইকাৰণেহে মই বিজেপিৰ পৰা কংগ্ৰেছ দলত আহিলোঁ। যিহেতু আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰে একজন সুসন্তান, এই ক্ষেত্ৰত একটা প্ৰশ্ন কৰিব খোজোঁ। যিহেতু আপুনি বহু বছৰ মানে সদৌ অসম ছাত্ৰ সন্থাৰ লগত মানে কাম কৰি আহিছে, কিন্তু এই ক্ষেত্ৰত কিন্তু আমাৰ কোচ ৰাজবংশী জনজাতিৰ মানে জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু আছুৱে কিন্তু মাত মাতা দেখা নেগেল। জনজাতি কিয় হোৱা নাই, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? তাৰমানে হয়, আগতে সদৌ অসম ছাত্ৰ সন্থা মানে অসমৰ সকলো জাতি জনগোষ্ঠী এক হৈ থাকিব লাগে। তাত আন আন জাতি জনগোষ্ঠীৰ বিষয়ে আলোচনাই হোৱা নাছিল। কিন্তু মই যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হ'লোঁ, তেতিয়া গোটেই এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতিকৰণ 6টা আছিল অৱশ্যে, কোচ ৰাজবংশীকে ধৰি আন 5টা জনজাতিকৰণ কৰাৰ কাৰণে আছুৰ মজিয়াত এখন সাধাৰণ সভা হয়, যিখন সকলোতকৈ ডাঙৰ সভা। সেই সাধাৰণ সভাত মই সভাপতি থাকোঁতে সেই প্ৰস্তাৱ লোৱাইছিলোঁ। আৰু সেই প্ৰস্তাৱৰ প্ৰতিলিপি মই দিল্লীত লৈ গৈ আক্ৰাছুক লগত লৈ গৈছিলোঁ। আক্ৰাছু তেতিয়া 2টা ভাগত বিভক্ত আছিল। বিশ্বজিৎ ৰায়ক মাতিলে তেতিয়া অহা নাছিল, কিন্তু অতুল ৰায় মোৰ লগত আহিছিল। অতুল ৰায়
তেতিয়া তেওঁলোকৰ উপদেষ্টা আছিল হৰমোহন মেধি। এওঁলোকক লগত লৈ মই চেণ্ট্ৰেল আমাৰ তেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা আছিল ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যী আৰু তপন গগৈ সাধাৰণ সম্পাদক আছিল। আমি তিনিজন আৰু তেওঁলোকৰ আক্ৰাছুৰ ফালৰ পৰা তিনিজনীয়া এটা প্ৰতিনিধি দলে 6জনীয়া প্ৰতিনিধি দলে দিল্লীত আমি তেওঁলোকক লৈ গৈছিলোঁ আশ্ৰয়। আক্ৰাছুক লগত লৈ গৈ সাক্ষী হিচাপে তেতিয়াৰ হোম মিনিষ্টাৰক আমি প্ৰথমবাৰৰ কাৰণে আমাৰ উদ্যোগত, বিশেষকৈ মই আৰু তপন গগৈয়ে এই বিষয়টো আগুৱাই লৈ গৈছিলোঁ, কাৰণ তেওঁ জনজাতিকৰণ বিচাৰে, ময়ো মোৰ জাতিটো জনজাতিকৰণ বিচাৰোঁ। আৰু সেই জাতিৰ প্ৰতি টান থকাৰ কাৰণে আছুৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে ফৰ দ্য ফাৰ্ষ্ট টাইম আছুৱে ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে বুলি লিখিতভাৱে কেন্দ্ৰীয় চৰকাৰক জমা দিয়া আছিল। সেই তথ্য মোৰ হাতত আছে, আজি এতিয়া নাই, মই আপোনাক লাগিলে সেই তথ্য সময়ত দিব পাৰিম। গতিকে কোনোবাই ভাবিব পাৰে যে শংকৰ প্ৰসাদ ৰায় আছুত থাকি ৰাজবংশীৰ কাৰণে কি কৰিলে। সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও কোনো জাতি জনগোষ্ঠীৰ কাৰণে তেনেকৈ আগত মাত মতা নাছিল, কিন্তু আমাৰ সময়ৰ মোৰ আগত প্ৰবীণ বড়ো, তাৰপিছত মই সেই বিষয়টো লৈ অৰ্থাৎ জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে, বিশেষকৈ ৰাজবংশী সমাজৰ উন্নয়নৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰথম কাম কৰা হৈছিল। আৰু আজিলৈকে তাৰপিছত কিন্তু আছুৰ ফালৰ পৰা তেনেকৈ গৈ দিয়া হোৱা নাই। এটা কথা মই আমাৰ ৰাজবংশী জনগোষ্ঠীক কৈ থওঁ যে আছুৰ মানে ৰিকমেণ্ডেশ্যনৰ অবিহনে বা আছুৰ মতামতৰ অবিহনে অসমত কোনো ধৰণৰ কোনো কামেই নহয়। BTC হওঁতে আছুৰ সন্মতি ল'ব লাগিছিল, তাৰপিছত তাৰ আৰু যিকোনো কথাতে সন্মতি ল'ব লাগে, কিন্তু আমি আছুৰ পৰা সন্মতিটো আদায় কৰিব লগা হোৱা নাছিল। মই নিজে ৰাজবংশী মানুহ কাৰণে সেই সন্মতি আমি উপজাচি ৰাজবংশীক লৈ গৈ দিল্লীত দিছিলোঁ। গতিকে ৰাজবংশী জাতিৰ কাৰণে আছুৱে মাত নামাতে বুলি ক'লে ভুল হ'ব। মই যিহেতু সভাপতি আছিলোঁ, আছুৰ সভাপতি হিচাপে গৈছিলোঁ, সেইখিনি কিন্তু মাত মাতিছে মোৰ সময়ত। এতিয়া কি কৰে নাজানো, এতিয়াৰ হয়তো মাতিব, কিন্তু আমাৰ আগত তেনেকৈ মতা হোৱা নাছিল। প্ৰবীণ বড়োৰ আগত এই সৰ্বানন্দ সোণোৱাল যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল, তেতিয়া ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা হৈছিল। আৰু মানে ভিতেশ্বৰ শইকীয়াই কৰিছিল কংগ্ৰেছৰ দিনত, আৰু তাৰ বিৰোধিতা কৰাৰ কাৰণে এটা ঘুনুকঘানাক আৱাজ, মানে এই যে ট্ৰাইবেল সংঘ গঠন কৰা বা আন কিবা কিবি এইবিলাক কথা অলপ এটা এই সৰ্বানন্দ সোণোৱালৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত এটা প্ৰশ্নবোধক চিন আছে। ময়ো তেওঁৰ লগত বিভিন্ন সময়ত এই কথা পাতিছিলোঁ, আৰু তেওঁ কিছু ক্ষেত্ৰত কিন্তু দিয়াৰ মতলবত নাই, এই কথা মই জানো। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জনজাতিকৰণ গোটেই অসমত হ'ব লাগে বুলি এই কথাটোত কিন্তু নাই, সেই কথা মই স্পষ্টভাৱে জানো। আৰু এতিয়া আমাৰ জনগোষ্ঠীৰ যিসকল নেতাই গৈ তেওঁৰ পৰা কিবা আদায় কৰিম বুলি ভাবিছে, এইটো কিন্তু সম্পূৰ্ণ সঁচা নহয়। এইটো ৰিথিংক কৰিব লাগে। আমাৰ যিবিলাক জনগোষ্ঠীয় নেতা আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে এই বিষয়টো আমি দৃঢ়ভাৱে আগুৱাই নগ'লে কাৰোবাৰ পৰা পাম বুলি আশা কৰাটো ভুল। এইটো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰে বহুকেইটা সংগঠনে জনজাতিকৰণৰ সম্পৰ্কত মানে দৃঢ় দাবী কৰি আছে। এই ক্ষেত্ৰত কিন্তু চৰকাৰে প্ৰতাৰণা কৰি আছে, কিন্তু জনজাতিকৰণ হোৱা নাই। কিন্তু কি ধৰণে সম্ভৱ জনজাতিকৰণ, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? প্ৰথম কথা, জনজাতিকৰণ হ'ব লাগিলে আমি আমাৰ মাজত একতা লাগিব। জনজাতিকৰণ যদি সঁচা অৰ্থতে আমাক লাগে, সকলো আমাৰ কোচ ৰাজবংশী এই জাতিটোৰ সকলো শ্ৰেণীৰ মানুহক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এক হওক ফাৰ্ষ্ট। এক নহ'লে কিন্তু চৰকাৰে কোনো বিভক্ত হোৱা, কোনো জাতিক বিভক্ত হোৱা কোনো সংগঠনক কাকোকে খাতিৰ নকৰে। এতিয়া জনজাতিকৰণ কিন্তু কিহে দিছিল আমাৰ ফালৰ পৰা, তেতিয়া 1996 চনত কংগ্ৰেছ চৰকাৰে, হিতেশ্বৰ শইকীয়া চিফ মিনিষ্টাৰ আছিল, তেতিয়া কিন্তু জনজাতিকৰণ দিছিল। আমাৰ কিন্তু কূটনৈতিক চিন্তাৰ অভাৱত, ডিপ্ল'মেচি লাগে যিকোনো অৰ্গেনাইজেশ্যনত, ডিপ্ল'মেচি নাথাকিলে কেতিয়াও আমি আগবাঢ়িব নোৱাৰিম। তেতিয়া আমাৰ কৰিলে কি, জনজাতিকৰণ ইমান এটা চিৰিয়াছ বিষয়, এই বিষয়টো আধ্যাদেশ যোগে ৰাষ্ট্ৰপতিৰ জৰিয়তে এই জনজাতিকৰণটো দিলে। দিয়াৰ পিছত কি কৰিলে, আমাৰ নেতাবোৰে সেই সময়ত KPP গঠন কৰিলে। কিয় কৰিব লাগে? তেতিয়া কংগ্ৰেছক ছাপোৰ্ট কৰিব লাগিছিল। কংগ্ৰেছ যদি জিকিলে হয়, তেওঁলোকে গৈ আমাক পাৰ্মানেণ্ট জনজাতিকৰণ কৰিলে হয়। এই যে আমাৰ চিন্তা কম, নেতৃত্বৰ চিন্তাৰ অভাৱ, দৈন্যতা, এইটোৱে কিন্তু আমাৰ জাতিটোক শেষ কৰিছে। তেতিয়া সেইটো এটা ভুল হৈ গ'ল
যেতিয়া BTC হৈছিল, BTC হওঁতে প্ৰথম আমি বঙাইগাঁও জিলা ছাত্ৰ সন্থাই প্ৰথম প্ৰতিবাদ কৰিছিলোঁ যে এইটো হ'ব নালাগে। তেতিয়া মই আক্ৰাছু, হৰমোহন মেধি আন সকলক মাতিছিলোঁ যে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। তেতিয়া মাত নামাতিল। যেতিয়া হওঁ হ'ল তেতিয়া আছুকে দোষ দিয়ে। সকলো BTC দিব কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে, কিন্তু দোষ দিয়ে আমাৰ আছুক। তেতিয়া মই আছুৰ প্ৰেচিডেণ্ট নাছিলোঁ, ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, প্ৰবীণ বড়ো আছিল প্ৰেচিডেণ্ট। সেই সময়ত কৰিব লাগিছিল কি এটা প্ৰস্তাৱ পাইছিলোঁ। আপচুৱে কৈছিল যে আক্ৰাছু, আছু আৰু আপচু আমি একেলগে বহি এটা আলোচনা কৰোঁ। আলোচনাটোত আমি এটা সিদ্ধান্ত লওঁ যে আক্ৰাছুৱে সাক্ষী থাকিব আছু, আক্ৰাছুৱে আপচুৰ BTC এই দাবীটোক সমৰ্থন জনাব আৰু এপচুৱে কোচ ৰাজবংশী জনজাতিকৰণটোত সমৰ্থন জনাব। এইটো চুক্তি হোৱাৰ কথা আছিল। সেই এখন চিঠি লৈ মই আহি আক্ৰাছু অফিচত মই নিজে, হৰমোহন মেধি, তেতিয়া বিশ্বজিৎ ৰায় আছিল জেনেৰেল ছেক্ৰেটাৰী, হৰমোহন মেধি কি আছিল এডভাইজাৰ আছিল নেকি, মোৰ মানে অলপ পাহৰিছোঁ, ৰিকল কৰিব লাগিব। তেতিয়া আহি তেওঁলোকক দিলোঁ, তেওঁলোকে কিন্তু নগ'ল। যদি গ'লে হয় আজি আমাৰ হাতত এখন এপচুৱে জনজাতিকৰণত সমৰ্থন থকা কাগজ এখন আমি পালোঁ হয়। সেই ডিপ্ল'মেচিও আমাৰ নাই। গতিকে এনেকৈ ডিপ্ল'মেচি নোহোৱাকৈ যোনে যি পায় তাকে কৰে, এনেকৈ কিন্তু এটা ইউনাইটেড নোহোৱা এটা অৰ্গেনাইজেশ্যন বা জাতিয়ে কেতিয়াও জনজাতিকৰণ পাব নোৱাৰে। সেইকাৰণে মই সকলোকে বিনম্ৰ, আমি ঐক্যবদ্ধ হওঁ। আমাৰ ডিপ্ল'মেচি কথাবিলাক আমি আমাৰ মাজত গোপনে আলোচনা কৰোঁ। কাৰ লগত কেনেকৈ আগুৱাব লাগে সেইবিলাক চিন্তা কৰোঁ। সকলোৰে লগত মিলি থাকিব লাগিব। আছুটোৰ এগেইনষ্টত কৈ লাভ নাই নহয়, আছুটোৰো সহায় ল'ব লাগিব। সেইকাৰণে আছুৰ লগতো মিলি থাকিব লাগিব, এপচুৰ লগতো মিলি থাকিব লাগিব, আন ট্ৰাইবেল সংগঠনৰ লগতো মিলি থাকিব লাগিব। তেওঁলোকে যাতে নকয় মই প্ৰেচিডেণ্ট থাকোঁতে ট্ৰাইবেল সংঘৰ বিভিন্ন লিডাৰৰ লগত কথা পাতি মই কৈছিলোঁ যে কিয় লাগি থাকে এই আক্ৰাছুৰ লগত বা কোচ ৰাজবংশী জাতিটোৰ লগত আপোনালোকে কিয় লাগে? আমিতো বহুত দুখীয়া মানুহ না, সঁচাকৈ জনজাতিকৰণ আমাক লাগে। এই সময়ত আপোনালোকে কিয় বাধা দি থাকে? তেতিয়া ভালকৈ বুজাওঁতে তেওঁলোকে তেতিয়া পেপাৰত লিখা মেলা কৰা নাছিল। মই প্ৰেচিডেণ্ট হৈ থকা অৱস্থাত মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ। সেইটোৱে হ'ল ডিপ্ল'মেচি। কিন্তু এতিয়াতো অ'পেনলি ইফালৰ পৰা লিখে সিফালৰ পৰা লিখে, যাৰ ফলত চৰকাৰ এটা বিমৰত পৰে। বিষয়টো দিব খুজিও মন থাকিও দিব নোৱাৰে, বা মন নাথাকিলেও দিব মন নাই, এইটোকে এটা আছিলা লৈ সেই কামটো নকৰে। এইটো এতিয়া গ'লে ক'ব সৰ্বানন্দ সোণোৱালৰ ওচৰত যাওক। মই সঁচাকৈ কৈছোঁ, আক্ৰাছুৱে গৈ জনজাতিকৰণ কথাটো কওক। যদি এই উত্তৰটো নাপায় যে আন জাতি জনগোষ্ঠীয়ে এগেইনষ্ট কৰি আছে নহয় আপোনালোকক, তেওঁলোকক আমি বুজাব লাগিব। সেইকাৰণে অলপ ধৈৰ্য ধৰক। এই কথা ক'ব। কিন্তু এতিয়া আমাৰ যদি সম্পৰ্ক ভাল থাকিল হয় সেইখিনি কথা নকল হয়, বিষয়টো আগুৱাই গ'ল হয়। সেইটোকে কয় ডিপ্ল'মেচি। গতিকে ডিপ্ল'মেচিৰ আমাৰ অভাৱ। যাক যি মন যায় তাতে সকলো কথা কয়। এটা সময়ত মই যেতিয়া প্ৰবীণ বড়ো যেতিয়া আছুৰ প্ৰেচিডেণ্ট আছিল বড়ো হিচাপে, প্ৰবীণ বড়োৱে সকলো বড়ো জনগোষ্ঠীয়ে তেওঁক সহায় কৰিছিল। সকলোৱে সহায় কৰি কেনেকৈ বড়ো জাতিৰ কাৰণে কিবা আছুৰ জৰিয়তে আদায় কৰিব পাৰে সেই ব্যৱস্থা লৈছিল। কিন্তু মই ৰাজবংশী জাতিক দিয়াৰ কাৰণে মোৰ মনে প্ৰাণে মই আছিলোঁ। কিন্তু মোৰ জনগোষ্ঠীৰ সংগঠনবিলাকে মোক যেনেকৈ সহায় কৰিব লাগে তেনেকৈ নকৰিলে। মোৰ সেইটো দুখ ৰৈ গ'ল। আৰু যিখিনি কৰিছিলোঁ তাতকৈ অধিক কৰিব পাৰিলোঁ হয়, কিন্তু সেইবিলাক নাহিলে। তেতিয়া কি কৰিম? এই ডিপ্ল'মেচিৰ অভাৱ, চিন্তাৰ অভাৱ। সেইকাৰণে মই বিনম্ৰতাৰে এতিয়াৰ দিনত, আজিৰ দিনটোত অনুৰোধ জনাইছোঁ। মই এতিয়া কংগ্ৰেছ দলত আছোঁ, আপুনি ঠিকে কৈছে। কংগ্ৰেছ দলে এটা সময়ত জনজাতিকৰণ দিছে। জনজাতিকৰণ পোৱাৰ পিছত কংগ্ৰেছ দলক আমাৰ জাতিটোৱে যিমান কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিছিল সিমান কৃতজ্ঞতা প্ৰকাশ কৰা নাই। উদাহৰণস্বৰূপে মই এটা কথা কওঁ, BTC যেতিয়া দিছিল, LK আদৱানীক কেনেকৈ লাল দলিচা পাৰি বড়ো সমাজে, লাখ লাখ বড়ো সমাজে মাতি আনিছিল। আমাৰ হিতেশ্বৰ শইকীয়াই আমাক এটা জনজাতিকৰণ দিছিল, এখন গামোচা আনি আমাৰ লিডাৰে পিন্ধোৱা নাছিল। কি ভাবিব? বেলেগ জাতি বা সেই ৰাজনৈতিক নেতাবিলাকে, এজন চিফ মিনিষ্টাৰে নিজে ৰিস্ক লৈ দিছে, তেওঁক আনি এখন গামোচা ৰাজহুৱাভাৱে নিপিন্ধালে। কেনেকুৱা ধৰণৰ জাতি আমি? কেনেকুৱা চিন্তাৰ আমাৰ দৈন্যতা থকা আমি জাতি এটা? এইবিলাক কথা কিন্তু বিবেচনা কৰা উচিত। আৰু এইবিলাক কথা যদি আমি চিন্তা নকৰোঁ, অনাগত দিনত আকৌ এনেকৈ থাকিব আমাৰ। সেইকাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ, শিক্ষিত সমাজ হৈছে এতিয়া আমাৰ, এটা যুৱচাম আগবাঢ়ি আহি আছে। সকলো কথা চিন্তা কৰক, বুজক আৰু ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ এক ব্যৱস্থা লওক। যিহেতু আপুনি ক'লে যে
শিক্ষিত সমাজ আগবাঢ়ি আহিছে, কিন্তু আমাৰ এই ক্ষেত্ৰত কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুতো শিক্ষিত যুৱক যুৱতী আচলতে এনেই আছে। সেইসকলক আচলতে সংস্থাপন দিয়াৰ কাৰণে মানে আপুনি কি ভাবে, মানে কি ধৰণে মানে সংস্থাপন দিলে তেওঁলোকে মানে নিজে চলিব পাৰিব মানে? হয়, আপুনি ঠিকেই প্ৰশ্ন কৰিছে। আমাৰ যুৱক যুৱতী চাম এতিয়া চবতকৈ যদি বেছিকৈ চাকৰি বাকৰি নিবনুৱা হৈ আছে আমাৰখিনি। বড়ো সমাজ বহুত আগবাঢ়ি গ'ল, পলিটিকেলি তেওঁলোক আগবাঢ়ি গ'ল, তেওঁলোকৰ ল'ৰাখিনিক অৰ্থনৈতিকভাৱে আগুৱাই লৈ গ'ল। আমাৰ সেই ক'লোঁ, অলপ আগতে ক'লোঁ যে আমাৰ অৰ্গেনাইজেশ্যনবিলাকৰ পৰিকল্পনা নাই। কি কৰিম, কেনেকৈ আগুৱাই যাম, কাৰ লগত কথা পাতিম, কোনটো বিষয় কেনেকৈ আগুৱাই লৈ যাম, ক'ত ডিপ্ল'মেচি কৰিম, এই চিন্তাটো আমাৰ নাই। আমাৰ মানে যধে মধে আৰু আহিলোঁ, কৰিলোঁ, গ'লোঁ, এনেকুৱা টাইপ। পৰিকল্পনা মই দেখা নাই, আৰু কোনোবাই যদি কৰিছে সেইটো মই নাজানো, কিন্তু মোৰ দৃষ্টিত নাই। আছুৰ যিটো অৰ্গেনাইজেশ্যন ফুল পৰিকল্পনা মতে চলে, টোটেল পৰিকল্পনা, কেনেকৈ যাব, কাৰ লগত কথা পাতিব, কি বিষয়ত কথা পাতিব, কোনখিনি কথা পাতিব, সকলো। সেইকাৰণে এই যিটো কথা কৈছে, এই পৰিকল্পনাহীন আমাৰ নেতৃত্বৰ কাৰণে আজি আমাৰ যুৱক সমাজ চাকৰি বাকৰিৰ পৰাও বঞ্চিত হৈ আছে। এতিয়া বিজেপিৰ লগত ফুল সমৰ্থন আছে। বিজেপিয়ে ৰাজবংশীক এছটিকৰণ কৰিম বুলি কৈছে। এছটিকৰণ আজি এতিয়া 4.5 বছৰ গ'লেই, কেতিয়া কৰিব? এতিয়া ইলেকশ্যনৰ আগে আগে হয়তো ক'ব যে আমি ইলেকশ্যনটো পাৰ হোৱাৰ পিছতে পাম। তেনে এক পৰিকল্পনাৰ কথাও ক'ব পাৰে তেওঁলোকে, বিজেপিয়ে। আৰু ক'বই, মই আপোনাক আজি ক'লোঁ এই সোণাৰ কমতাপুৰ এই চেনেলৰ জৰিয়তে, আজিৰ এই চেনেলত আপোনাৰ সন্মুখত মই কৈছোঁ, বিজেপিয়ে ক'ব যে আমি এইবাৰে নহয়, অহা ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত আপোনালোকৰ জনজাতিকৰণটো কৰিম, আমাক এইবাৰে আকৌ জিকাওক। কিন্তু যদি আমি জনজাতিকৰণটো নাপাওঁ, সংস্থাপনত আমাৰ অসুবিধা। সংস্থাপনত জনজাতিকৰণ হ'লেও সংস্থাপিত বেছিকৈ হয়, কোটাত হয়। আৰু বিজেপি চৰকাৰে 2 কোটি যি চাকৰি দিম বুলি কৈছে, এইবিলাকতো চব ফটুকাৰ ফেন। চাকৰি দিয়াতকৈ এতিয়া চাকৰি গ'লহে। বিভিন্ন চেনেল কি কয়, এই আমাৰ যে নেটৱৰ্ক বিজনেছ বা নেটৱৰ্ক মানে এই মই কি কৈছোঁ, মোবাইল নেটৱৰ্কিং যিটো বহুত কি মৰি গ'ল। তাতো আমাৰ ল'ৰা ছোৱালী বহুত আছিল এংগেজমেণ্ট হৈ, সেইবিলাক নোহোৱা হ'ল। নতুনকৈ চাকৰি 2 কোটি বুলি দিম বুলি কয়। আমাৰ এই গোটেই আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত যদি ৰাজবংশী মানুহখিনিৰ কথা কওঁ, হয়তো 2জন মানে পাইছে নেকি। মইতো চাৰিওফালে সুধি ফুৰোঁ, কোনো চাকৰি পোৱা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। হয়তো 2জন মানে ক'ৰবাত পাব পাৰে। গতিকে এই অৱস্থা, তেওঁলোকে দিয়া নাই। চৰকাৰে চাকৰিৰ সৃষ্টি নকৰিলে কেনেকৈ পাব? সেইকাৰণে আমি কংগ্ৰেছ দলে যদি আহোঁ, এওঁলোকে বন্ধ কৰি ৰখা চাকৰিবিলাক মুকলি কৰি দি আমাৰ ল'ৰা ছোৱালীসকলক যাতে দিব পাৰোঁ, তাৰ এক ব্যৱস্থা কৰোঁ। আমি দেখা পাইছোঁ অসম চুক্তিৰ 6 নং দফাত জনজাতিকৰণৰ বিষয় এটা আচলতে অন্তৰ্ভুক্ত হোৱা নাই। এই ক্ষেত্ৰত জনজাতিকৰণ সম্ভৱ হ'বনে নে নহ'ব? হয়, 6 জনগোষ্ঠীৰ এতিয়া আপুনি কৈছে, ময়ো একচুৱেলি ভালকৈ নাজানো। সেইকাৰণে মই আক্ৰাচুক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ময়ো সুধি চাম আছুক। তেওঁলোকে অলপ ডাইৰেক্টলি আছুৰ লগত কথা পাতি 6 নম্বৰ দফাটোত আছে কি, অসম চুক্তিৰ যে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক ন্যায় সুৰক্ষা দিয়াৰ কাৰণে যিকোনো কাম কৰিব। এইটোতো আমাৰ জাতিটোৰ সুৰক্ষা। ৰাজবংশীটো অসমতে আছে না, অসমীয়া জাতিৰ সুৰক্ষিত হ'ব ৰাজবংশী যদি বাচি থাকে। অসমীয়া জাতি তেতিয়াহে 100% কোৱা যায় যদি ৰাজবংশী জাতিৰো উন্নতি হয়, অসমীয়া জাতিৰ উন্নতি বুলি কোৱা যাব। ৰাজবংশী জাতিৰ যদি উন্নতি নহয়, অসমীয়া জাতিৰ ফুল ফ্লেজেড উন্নতি হোৱা বুলি কোনোৱে দাবী কৰিব নোৱাৰে। আৰু কোচ ৰাজবংশী অবিহনে মানে অসমৰ উন্নয়নটো অসম্ভৱ, গোটেই কোচ ৰাজবংশী সমাজৰ উন্নয়নৰ অবিহনে। গতিকে জনজাতিকৰণটো আমাক লাগিবই। আৰু আছুৰো এটা দায়িত্ব আছে, 6 নং দফাত এই জনজাতিকৰণটো সোমাব লাগে। সোমাইছে নে সোমোৱা নাই এইটো সন্দেহজনক কথা। আপুনিও অলপ খবৰ লওক আছুৰ কিহৰ ফালৰ পৰা, ময়ো এটা খবৰ ল'ম। এই জনজাতি মই প্ৰতিবেদনখন পোৱা নাই, যোৱা পৰহি আছুৱে ৰিলিজ কৰিলে। তাত কিন্তু যদি থাকে, জনজাতিকৰণটো আমাৰ কাৰণে সহজ হ'ব। আৰু সেইটো যদি নাই, চৰকাৰক এতিয়াও দাবী জনাই সেই বিষয়টো আগুৱাই লৈ যাব লাগে। এতিয়াতো মই দেখিছোঁ হাগ্ৰামাও, মই জানাত হাগ্ৰামাও এগেইনষ্ট কৰি আছে। আপচুটো এগেইনষ্ট কৰে, আপচুৱে তেতিয়া নবহিল। আপচুৱে মানে ইয়াৰ বিৰোধিতাৰে কথা কৈ আছে, হাগ্ৰামাও কৈ আছে। আকৌ এওঁলোকক দেখি আছোঁ, আমাৰ যিসকল নেতা আছে তেওঁলোকে আকৌ হাগ্ৰামাক ছাপোৰ্ট কৰে। কি ধৰণৰ ডিপ্ল'মেচি এইবিলাক মই নাজানো।
আত্মঘাতী ডিপ্ল'মেচি নে জাতিটোক আগুৱাই লৈ যোৱাৰ ডিপ্ল'মেচি নে কাৰোবাৰ স্বাৰ্থ ৰক্ষাৰ ডিপ্ল'মেচি, মই এইবিলাক নাজানো। কিন্তু মই ভাবোঁ যিয়ে আমাক সহায় নকৰে তেওঁলোকক কিয় সহায় কৰিব লাগে? আমাক যদি কোনোবাই সহায় কৰে তেওঁলোকক সহায় কৰোঁ। যিয়ে আমাৰ এগেইনষ্ট কৰি থাকিব তাৰে গৈ ভৰিত পৰিম, এইটোতো কেনে কেৰেক্টাৰৰ মানুহ হ'ব? এইবিলাক কেনে জাত হ'ব? গতিকে এই বিষয়বিলাক এতিয়া আছুৰ লগত কথা পাতক, 6 নং দফাত সোমাব লাগে বা চৰকাৰক দাবী জনাওক আমাৰ জনজাতিকৰণটো 6 নং দফাত সোমাব লাগে। প্ৰথম কথা আছেনে নাই? যদি আছেতো ভাল কথা, যদি নাই তেতিয়াহ'লে সোমাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আছুক এটা ভালভাৱে গৈ আলোচনা, ইমান সময়ত আলোচনা কৰি থাকে, এতিয়া আছুৰ ওচৰত গ'লে পাব তেওঁলোকৰ লগত গোটেই ডকুমেণ্টখিনি আছে আৰু ৰাজহুৱাও কৰিলে। গতিকে এইটো আছুৰ লগত কথা পাতক আৰু চৰকাৰক দাবী জনাওক। যদি নাই, যদি আছে, সেইটো আমাৰ জনজাতিকৰণৰ এটা ধাপ আগুৱাই গ'ল বুলি মই ভাবিম। বৰ্তমান সময়ত দেখা গৈছে আৰু সমালোচনা হোৱা দেখা গৈছে আগন্তুক বিধানসভা ইলেকশ্যনত আচলতে কংগ্ৰেছ দলৰ পৰা মানে প্ৰাৰ্থিত্ব আচলতে টিকেট পাব বুলিয়ে মানে সমালোচনা হৈ আছে। এই ক্ষেত্ৰত মানে আপুনি কি ক'ব বিচাৰে? টিকেট দিয়াটো মানে হায়াৰ অথৰিটিৰ কাম। আমাৰ দলৰ মানে সুপ্ৰিম অথৰিটি যিয়ে তেওঁলোকেহে টিকেট দিয়ে। আমি টিকেট বিচাৰিম, যদি টিকেট পাওঁ ভালকৈ খেলিম, আৰু যদি টিকেট নাপাওঁ, ইয়াততো মোক প্ৰতিশ্ৰুতি দি অনা নাই নহয়। কংগ্ৰেছে মোক টিকেট দিম বুলি প্ৰতিশ্ৰুতি দিয়া যোৱাবাৰ দিছিল, দি আনিছিল আৰু আনি দিছিলোঁ। বিজেপিয়ে সেইটো বিশ্বাস ভংগ কৰাৰ কাৰণে মই বিজেপি ত্যাগ কৰিলোঁ। কিন্তু কংগ্ৰেছে সেই বিশ্বাস ভংগটো মোৰ ক্ষেত্ৰত কৰা নাই। এইবাৰে মোক কোৱা নাই যে ছেকেণ্ড টাইমত টিকেট দিম, কিন্তু মই কংগ্ৰেছ দলত সততাৰে লাগি আছোঁ। যদি ওপৰৰ কিখিনিয়ে ভাবে যে এওঁক দিয়াটো উচিত, মই তেতিয়া লাগি যাম, যুঁজিম পূৰা। আৰু যদি নিদিয়ে, তথাপিতো মই সমাজখনৰ কাৰণে এই মানে ৰাজনৈতিক দলটোৰ জৰিয়তে চৰকাৰ অহা বছৰ, অহা 2021 চনত কংগ্ৰেছ চৰকাৰ অহাটো খাটাং। এইটো গোটেই ছাৰ্ভে এটাৰ পৰা ওলাইছে, বিভিন্ন দিল্লীৰ পৰাই হওক বা ইয়াৰ পৰাই হওক। এতিয়া অলপ তালফাল কৰি আছে, কৰোণাক লৈ অলপ ৰাজনীতি কৰি আছে, নিজে বিজেপিৰ দলৰ নেতাবিলাক ঘূৰি আছে কিন্তু আনক ঘূৰিব দিয়া নাই। এনেকৈ এওঁলোকে কৰোণাটো লৈ পলিটিক্স কৰি নথকা হ'লে ইয়াতকৈ বেছি কা আন্দোলনটো হ'লে হয়, আৰু এই কা আন্দোলন হ'লে চৰকাৰ হয়তো উপৰি গ'ল হয়। গতিকে মোৰ কথাটো হ'ল, এই গোটেই ৰাজনৈতিক পৰিৱেশৰ মাজতো মই দৃঢ়তাৰে লাগি আছোঁ দলটোৰ কাৰণে, আৰু ওপৰৰ পৰা যদি মোক টিকেট দিয়ে মই যুঁজি যাম। যোনে নহওক মোৰ সন্মুখ সমৰত মই যুঁজি যাম আৰু জিকাৰ কাৰণে ব্যৱস্থা ল'ম। যিহেতু একটা জাতি উন্নয়ন হ'ব লাগিলে আচলতে ভাষা, সাহিত্য, সংস্কৃতি এই গোটেইগিলা বিষয় মানে দৰকাৰ। কিন্তু একটা বিষয় বহুত গুৰুত্বপূৰ্ণ, অসম সাহিত্য সভা কিন্তু আজিলৈকে কোচ ৰাজবংশী সাহিত্য সভাক কিন্তু স্বীকৃতি নিদিল। এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে? হয়, কোচ ৰাজবংশী সাহিত্য সভাৰ মানে ভিতৰ চৰাত তেওঁলোকৰ যেতিয়া সকলো জনগোষ্ঠীয় মানে সাহিত্য সভাক লৈ বহে, তেতিয়া কোচ ৰাজবংশী সাহিত্য সভাক নামাতে বুলি মই শুনিছোঁ। আৰু সাহিত্য সভাৰ আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদকেও এই কথা কেতিয়াবা কৈছিল। মই কৈছিলোঁ যে তেওঁলোকক ভালকৈ বুজাই দিয়ক, আৰু এইটো যদি এতিয়াও সাহিত্য সভাই নমতাকৈ আছে তেতিয়াহ'লে ভুল কাম কৰিছে। মই অসম সাহিত্য সভাক অনুৰোধ জনাইছোঁ, কোচ ৰাজবংশী জনগোষ্ঠীক, জনজাতি হোৱা নাই পিছৰ কথা, কিন্তু এটা জনগোষ্ঠী হয়। এই জনগোষ্ঠীটোৰ ভাষা সংস্কৃতি সুকীয়া। ইয়াত অসমীয়া ভাষাৰ লগতো মিল নাই আৰু বেংগলী ভাষাৰ লগতো মিল নাই। আমাৰ এটা সুকীয়া, মইতো গৌৰৱবোধ কৰোঁ সঁচাকৈ মই ৰাজবংশী হিচাপে। কিয়? অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰিছে শংকৰদেৱে, আৰু সেই শংকৰদেৱক জীয়াই ৰাখিছিল আমাৰ নৰনাৰায়ণ আৰু চিলাৰায়ে। সেই নৰনাৰায়ণ চিলাৰায়ৰ বংশধৰ মই, বা সেই জাতিটোৰ মই এজন ল'ৰা। গতিকে গৌৰৱ অনুভৱ কৰোঁ যে এই অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষক শংকৰদেৱক ৰক্ষা কৰিছিল আমাৰ পূৰ্বৰ বংশধৰসকলে। এতিয়া এই অসমীয়া ভাষাৰে এটা অসম সাহিত্য সভা, এই ভাষা সংস্কৃতিৰ ৰক্ষা কৰিব বিচৰা এটা সংগঠনক, অৰ্থাৎ কোচ ৰাজবংশী সাহিত্য সভাক তেওঁলোকে গ্ৰহণ কৰিব লাগে, স্বীকৃতি দিব লাগে, তেওঁলোকক লগত লৈ একেলগে যৌথভাৱে কাম কৰিব লাগে। এতিয়াও যদি ভাগ কৰাৰ মনোভাৱ অসম সাহিত্য সভাৰ, সেইটো ভুল কৰি আছে। মই অসম সাহিত্য সভাক অনুৰোধ জনাইছোঁ, তৎকালে তেওঁলোকক লৈ ভিতৰত সোমাই লৈ
অন্তৰ্ভুক্ত কৰি লৈ তেওঁলোকৰ লগত একেলগে কাম কৰক। এটা কথা অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিদেৱক অনুৰোধ জনাইছোঁ যে গোৱালপাৰীয়া বুলি যিটো গীত, এই গীতৰ ওপৰত আমাৰ প্ৰতিমা বৈৰাগী বুলি চিলাৰায় মহাবিদ্যালয়ৰ, গোলগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ এজন প্ৰফেচাৰে ষ্টাডি কৰিছে আমাৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ গীতৰ মূলটো ক'ত, আদি গুৰি কথাটো ক'ত, সেইটো লৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেওঁ সেই কিহৰ ওপৰত এটা ৰিচাৰ্চ কৰিছে, ডক্টৰেট লৈছে। আৰু তাত গুৱাহাটী ইউনিভাৰ্চিটিয়ে কৈছে যে ৰাজবংশী এটা সুকীয়া ভাষা, আৰু এইটো গোৱালপাৰীয়া ভাষা নহয়। প্ৰতিমা পাণ্ডেৰ মুখৰ গীতবিলাক গোৱালপাৰীয়া নহয়, এইটো ৰাজবংশী, কোচ ৰাজবংশী ভাষা। গতিকে এই যিহেতু ইউনিভাৰ্চিটিয়ে স্বীকৃতি দিছে, সেইখন চাওক, থেচিছখন অলপ অসম সাহিত্য সভাই পঢ়ি চাওক। সেই থেচিছখন চাই স্বীকৃতি দিছে যিহেতু ইউনিভাৰ্চিটিয়ে, গতিকে ই এটা স্বীকৃত ভাষা। আৰু মোৰ মতে এইবিলাক বিষয় লৈ অসম কোচ ৰাজবংশী সাহিত্য সভাই দিল্লীত যাব লাগে, গুৱাহাটীত যাব লাগে। আৰু অসম সাহিত্য সভাই যদি স্বীকৃতিও নিদিয়ে, ইমান অসম সাহিত্য সভাৰ স্বীকৃতিৰ প্ৰয়োজন নাই নহয়, আমাৰ ভাষা আছে নহয়, আমি জানো নহয়। গতিকে মই এটাই বিনম্ৰ এইখিনিতে আমাৰ সাহিত্য সভাকো আৰু অসম সাহিত্য সভাকো, যে অসম সাহিত্য সভাই এইটো লগত লৈ একেলগে চলা ভাল। আৰু এতিয়া কিন্তু স্বীকৃত কোচ ৰাজবংশী, এইটো যদি নাজানে অসম সাহিত্য সভাই, তেতিয়াহ'লে আমাৰ প্ৰতিমা বৈৰাগীৰ, প্ৰফেচাৰ প্ৰতিমা বৈৰাগীৰ প্ৰতিমা পাণ্ডেৰ ওপৰত ওলোৱা প্ৰতিমা পাণ্ডেৰ মুখৰ ভাষাটোৰ গুৰি কথা ক'ত, সেই সম্পৰ্কত থেচিছ তেওঁ ৰিচাৰ্চ কৰিছে। এই ৰিচাৰ্চত প্ৰমাণ হৈছে যে এইটো এটা ৰাজবংশী ভাষাৰ গান, ৰাজবংশী ভাষা। গতিকে অসম সাহিত্য সভাক বিনম্ৰ অনুৰোধ জনাইছোঁ, এই ভাষাটোক, এই সংগঠনটোক তেওঁলোকৰ মাজত ইনক্লুড কৰক। দেখা গৈছে যে আছু আৰু আক্ৰাছুৱে লগতে অন্যান্য দল সংগঠনগিলা মিলিয়া কা আৰু কেবেৰ আন্দোলন কৰা দেখা গৈছে। কিন্তু সেই সময়তে আচলতে আক্ৰাছু বা কোচ ৰাজবংশী জনগোষ্ঠীক আচলতে KAC মানে ঘোষণা কৰিলে যে কমতাপুৰ অট'নমাছ কাউন্সিল দিব বুলি। এই ক্ষেত্ৰত আচলতে এতিয়ালৈকে গৃহীত নহ'ল, কিন্তু এই ক্ষেত্ৰত আমাৰ কি লাভ হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে? হয়, ঠিক প্ৰশ্ন কৰিছে আপুনি। মোৰ কথাটো হ'ল, প্ৰথমতে সেইটোৱে পাৰ্লিয়ামেণ্টত গৃহীত হোৱাৰ লগে লগে কা বুলি পৰিণত হ'ল, যিটো অসম বিৰোধী, আমাৰ জাতিটোক শেষ কৰিব। আমাৰ এই অঞ্চলত বাংলাদেশৰ পৰা মাটি, আমাৰতো বাংলাদেশৰ লগত ওচৰতে না, বস্তু বাংলাদেশৰ পৰা যদি আহে আমাৰ অঞ্চলতে বেছিকৈ বহিব। এফেক্টটো আপাৰ আছামত নহয়, এফেক্টটো আমাৰ এই অঞ্চলতে হ'ব। সেই সময়ত আন্দোলনত আমাৰ জাতিৰ মানে স্বগোষ্ঠীয় যিখিনি অৰ্গেনাইজেশ্যন আছে, চবেই উঠি পৰি লাগিল, ভাল কথা, উঠি পৰি লাগিল। আৰু কা আন্দোলনটোত যদি জড়িত থাকিল হয়, হয়তো জনজাতিকৰণ বিষয়টোও কৰাৰ কাৰণে আগুৱাই গ'ল হয়। কিন্তু তেওঁলোকে এনেকুৱা এইখন চৰকাৰ, সৰ্বানন্দ সোণোৱালো বহুত, আমি কোনোবাই যদি ভাবে, মই তেওঁৰ লগত বহুত বছৰ আছোঁ, 20 বছৰতকৈ অধিক কাল তেওঁৰ লগত আছিলোঁ। তেওঁ অতি সকলো কথা সূক্ষ্মভাৱে চিন্তা কৰি আগবঢ়া মানুহ। আৰু তেওঁ এটা বিবেচনা কৰিলে যে KAC দিওঁ, আমাক এটা আচলতে ললিপপ দিছে। KAC ST নোহোৱাকৈ KAC যদি হয়, প্ৰথমতে ST লাগিব, তাৰ পাছতহে KAC দিব লাগিব। ST হ'লে কি হ'ব, ST হ'লে সকলো আমাৰ এজন ছাত্ৰই কোটাত চাকৰি পাব, কোটাত এডমিশ্যন, ডক্টৰ ইঞ্জিনিয়াৰত কোটাত এডমিশ্যন পাব, বা আন বেলেগ সকলো ব্যৱসায় বাণিজ্যত সুবিধা পাব। আজি টেণ্ডাৰ মাৰিব গ'লে যদি ST হয়, তেওঁ যিমান আৰ্নেষ্ট মানি দিব লাগে তাৰ 20% দিলেও হয়, 25%, সকলো ক্ষেত্ৰতে সুবিধা পায়। STটো হ'লে সকলোৱে সুবিধা পালে। খালি যদি KAC হয়, এই STটো নোহোৱাকৈ যদি KAC হয়, এই যেনেকুৱা ডেভেলপমেণ্ট কাউন্সিল কংগ্ৰেছৰ দিনত কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰি দিছিল, এইখনৰ কোনো ক্ষমতা নাথাকে। খালি 5 কোটি বা 2 কোটিমান টকা সেইটো এটা কমিটি গঠন কৰি কেইজনমান লিডাৰক তাতে গাড়ী ঘোঁৰা দি এই 2 কোটি টকাটোত জমা দিয়ে, আৰু সেইখিনি খৰচ কৰাৰ কাৰণে তেওঁলোকক দায়িত্ব দিয়ে। কেইজনমানৰ ৰঙা লাইট আহিল হয়, কিন্তু সাধাৰণ জনসাধাৰণৰ উপকাৰ নহয়। এজন ষ্টুডেণ্টৰ যেনেকৈ ST পালে উপকাৰ হয়, KAC পালে সেই ষ্টুডেণ্টৰ উপকাৰ নহয়, এই নেতাজনৰ উপকাৰ হ'ব। গতিকে এইটোৱে ডিফাৰেঞ্চ। আমাক সেইকাৰণে মই কৈ আছোঁ যে STটো দি লওক আগত, যিখিনি পৰিসীমাৰ ভিতৰত দিয়ে। কিছুমানে কৈ আছে আপাৰ আছামটো দিব নালাগে, সোণোৱালৰ মত তেনেকুৱা, অল অভাৰ আছাম হ'ব নালাগে।
তেওঁক লাগে অকল আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টটো হয়। মোৰ মতে সেইটোৱে ফাৰ্ষ্ট লৈ লওক না এছ টি হিচাপে, লৈ লওক। লোৱাৰ পিছত তাৰপিছত বঢ়াই ল'ব বা যি কৰে কৰিব। সেইটো হ'লে যদি এছ টি হোৱাৰ পাছত যদি আমাক কে এ চি দিয়ে, তেতিয়া সেইটো 6 চিডিউলত সোমাব পাৰি। 6 চিডিউলটো মানে এই বি টি এ ডি যে যেনেকুৱা, বি টি এ ডিটো এইটো 6 চিডিউলৰে হিলছ এৰিয়াৰ, এইটো ৰিফৰ্ম কৰি বি টি এ ডি বনালে। প্লেন এৰিয়াত দিয়াৰ কাৰণে তাক মডিফাইড কৰিলে, এইটো পাৰ্লিয়ামেণ্টত প্ৰস্তাৱ ল'লে, তেতিয়াহে পাৰে। আজিলৈকে ট্ৰাইবেল হোৱা মানুহেই, এই যে আমাৰ এটা হ'ল কি ৰাভা হাছং অট'নমাছ কাউন্সিল, সম্পূৰ্ণ এতিয়াও বি টি এ ডিৰ নিচিনা নহয়। মিচিং স্বায়ত্তশাসিত পৰিষদ বি টি এ ডিৰ নিচিনা নহয়। বি টি এ ডিৰ নিচিনা হ'ব লাগিলে বহুত পৰিক্ৰমা আগুৱাই যাব লাগিব। এই কে এ চিটো এটা ললিপপ দিলে, তাতে আমাৰ কিছুমান মানুহে তাতে ভাবিলে বহুত, কিন্তু এইটো একো নহয়। মই আকৌ কৈছোঁ, সকলো আমাৰ যিমান জনগোষ্ঠীয় নেতা আছে, যিমান ইয়াৰ লগত জড়িত বিভিন্ন সংগঠনৰ লগত জড়িত বিষয়ববীয়াসকল আছে, সকলোকে অনুৰোধ জনাইছোঁ, কে এ চিটো আমাৰ এটা ডেভেলপমেণ্ট কাউন্সিল হ'ব। যদি এছ টি নোহোৱাকৈ দিয়ে, যদি এছ টি হোৱাৰ পিছত দিয়ে, তেতিয়া কিন্তু আমাৰ কাৰণে সকলোৰে মংগলজনক হ'ব। সেইকাৰণে তেওঁলোকে যিটো কি কৰিলে, মানে কে এ চি আন্দোলনৰ কাৰণে কা আন্দোলনটো বাদ দিলে, এইটো এটা মোৰ মতে ডাঙৰ ভুল। কা আন্দোলনটো যদি চলাই থাকিলে হয়, তেতিয়া কিন্তু গভৰ্ণমেণ্ট বিৰাট ভয় খাইছিল। আৰু সকলো তেতিয়া হয়তো এছ টিটো আনডিভাইডেড গোৱালপাৰাৰ এছ টিটো যদি অকৰা কৰি ধৰি লয়, কা আন্দোলনটো আগুৱাই লৈ গ'ল হয়, তেতিয়া হয়তো এই আনডিভাইডেড গোৱালপাৰা এছ টিটো দিলে হয়। কিন্তু আমি কি কথা ক'ত কি চিন্তা মই নাজানো, সেইটোৱে আমাৰ দৈন্যতা। ডিপ্ল'মেচিত আমি বহুত দুৰ্বল মই ক'লোঁ। সেই ডিপ্ল'মেচিখিনি আমি নতুন চামে আনিব লাগিব। চিন্তা কৰি আলোচনা কৰিব লাগে, সদায় আলোচনাৰ মেজতহে এইবিলাক কথা ওলায়। এটা কথা চিন্তা কৰিব দেই, মই ডিফাৰেঞ্চটো কৈ আছোঁ আজি। মই এইটো খবৰ পাইছোঁ মানে ছেক্ৰেটেৰিয়েটৰ পৰা, এপচুৰ হৈ আলোচনা কৰিব অকল প্ৰমোদ বৰজাই, তেওঁলোকৰ বিভিন্ন কথা এপচুৰ মাজত আলোচনা হয়, প্ৰতিনিধি হিচাপে এপচুৰ প্ৰেচিডেণ্টকে পঠাই দিয়ে, বা আজি যিজন হৈছে তেওঁৱেই যাব, এজন বা দুজন যায় তেওঁলোক। আমাৰ বোলে কে এ চিৰ কথা আলোচনা কৰিবলৈ প্ৰতিটো গোটেই 5 জন 10 জন 15 জন 20 জন গৈ 100 জন মান হয়। কাৰ লগত কথা পাতিব? মানে আমাৰ ঐক্যতা নাই, সেইটো গমেই পায় গভৰ্ণমেণ্টখনে ভাবে যে ইহঁতৰ মাজত একতাই নাই, নিজৰ মাজত কাজিয়া কৰি মৰিব দে, নিজৰ মাজত কাজিয়া কৰি থাকক, নিজৰ মাজতে কাটাকাটি কৰক, মৰক, নালাগে। আমি মিছাতে আমি সমস্যাটো সমাধান নকৰিলেও হ'ব, এওঁলোক কাজিয়া কৰি থাকক। এতিয়া কোনোবাই মই ভাবি আছোঁ, শুনিছোঁ, এইবিলাক শুনা কথা কৈছোঁ দেই আপোনাক, মানে শুনিছোঁ কে এ চিৰ কোন চিফ হ'ব সেই লৈ লাগি আছে, দৌৰা দৌৰি যে বেছি, কোনে কাৰ কিমান মানুহ দেখাব পাৰে, কি দেখাব পাৰে। আৰে জাতিটোৰ কাৰণে যদি কিবা কৰিব খোজে নহয়, অলপ ছেক্ৰিফাইচ কৰিব লাগে। আহক আমি সকলোৱে মিলি ছেক্ৰিফাইচৰ মনোভাৱেৰে, ত্যাগৰ মনোভাৱেৰে, জাতিটো কিন্তু এতিয়াও সময় আছে, জাতিটো কিন্তু আমাৰ বহুত আটাবোৰ মাটি বাৰী আছিল কাৰণে বাচি আছে। এতিয়া লিখা পঢ়া আমাৰ জাতিটোৰ বহুত কম, আন জাতিতকৈ। বড়ো জাতিতকৈ আমাৰ লিটাৰেচি ৰেট কম। 76 হ'ল কিহৰ কি কয় অল অভাৰ আছাম, বড়োৰ হ'ল প্ৰায় 65, আমাৰ হ'ল 45 মান, 42 নে 45। এই লিটাৰেচি ৰেট বঢ়াব লাগে, আমি সকলো দিশতে আগবাঢ়িব লাগে। সেইকাৰণে মোৰ এটাই সকলোলৈকে এইবিলাক কথা, কে এ চি কোনোবাই ললিপপ দিব, শত্ৰু মিত্ৰ আমি কোন শত্ৰু কোন ললিপপ দিব বিচাৰিছে সেইখিনি বিবেচনা কৰাৰ দিন আহি গ'ল। সকলোৱে মিলি ঐক্যবদ্ধভাৱে তেনে চিন্তা কৰোঁ আহক। মই সকলো ৰাজবংশীৰ বিনম্ৰতাৰে কৰজোৰে মই অনুৰোধ জনাইছোঁ, আমাৰ জাতিটোৰ যদি মংগল আমি বিচাৰোঁ, আমাৰ জাতিটো যদি সঁচা অৰ্থত আগুৱাই যাব লাগে সকলো দিশতে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে, ভাষিকভাৱে, তেতিয়াহ'লে আমাৰ কিন্তু ঐক্যবদ্ধ এক পৰিকল্পনা লাগিব। আপুনি অলপ আগতে কৈছিল আমাৰ কিমান ইতিহাস আছে, বুৰঞ্জী সম্পৰ্কত আক্ৰাছুৱে কি কৰিছে নকৰিছে মই নাজানো, এটা যদি কৰিলে হয় ভাল আছিল। বুৰঞ্জী সম্পৰ্কত বিশিষ্ট মানুহক লগাই, কালচাৰেল আমাৰ ভাষাটো, ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, বহুত তত্ত্ব আছে, সেইবিলাক সম্পৰ্কত ক'ত গৈছে আমাৰ ভাষাটো,
কি গোটেই তাৰ ওপৰত এক পৰিকল্পনা কৰিলে ভাল আছিল। এইটো আক্ৰাসুৰ অকলে নোৱাৰে, আমি গোটেই জাতিটোৱে কৰিব লাগিব। এনেকৈ যদি আমি ঐক্যবদ্ধভাৱে পৰিকল্পিতভাৱে ডিপ্ল'মেটিক এক চিন্তাৰে যদি নাবাঢ়োঁ, তেতিয়া কিন্তু আমাৰ জাতিটো আৰু বেছি দিনলৈ লাষ্টিং কৰিব নোৱাৰিম। এতিয়াতো টিচাৰ আমাৰতো আৰু কেইজন আমাৰ ডাঙৰ ডাঙৰ অফিচাৰ আছে, শিক্ষকে বেছি, কেৰাণী আৰু শিক্ষক, 2 দিন পিছত ঠেলা ৰিক্সা চলাহে হ'ব এনেকৈ যদি থাকোঁ। গতিকে সেই দিন অহাৰ আগতে আমি ঐক্যবদ্ধ আহক। সেই দিন অহাৰ আগতে আমি ইউনাইটেডলি সকলোৰে, চবৰে মানুহ মাত্ৰই ভুল থাকে, সকলোৰে দোষ কি চালি জাৰি চাই জাতিটো কোনফালে যাব, ব্যক্তি স্বাৰ্থতকৈ জাতিৰ স্বাৰ্থটো আমি অগ্ৰাধিকাৰ দি যদি আগবাঢ়িব পাৰোঁ, তেতিয়াতো জাতি উদ্ধাৰ হ'ব। আৰু এই যিটো আপুনি প্ৰশ্ন কৰিলে তাৰ অজুহাততে মই এইখিনি কথা ক'লোঁ। কা আন্দোলনৰ পিছত আমাৰ জাতিটোক KAC এটা ললিপপ আছিল, আৰু সেই ললিপপত আমি ভুল গ'লোঁ। তাৰ পিছত আমি যিটো তেওঁলোকৰ লগত বাৰ্গেনিং কৰিব লাগিছিল চৰকাৰৰ লগত, আমি কৰিব লাগিছিল ST লৈ, আমি ক'ৰবাত গুচি গ'লোঁ পটককৈ। গতিকে এনেকুৱা ধৰণৰ অনাগত দিনত এই ভুলেহে মানুহ শিকায়। এই ভুলবিলাক কৰাৰ কাৰণে আমি জাতিটোৱে শিক্ষা লভি আছোঁ। অনাগত দিনত হয়তো এই ভুলে আমাক ভাল হোৱাত সহায় কৰিব। অনাগত দিনত আমি চৰকাৰৰ ললিপপ কোনটো, চৰকাৰৰ সদিচ্ছা কোনটো, এইটো চিনাৰ আমাৰ এক ইচ্ছা শক্তি জাগৰিত হওক, আৰু ঐক্যবদ্ধভাৱে আমাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ এক চিন্তা কৰোঁ আহক। তাকে কৰজোৰে অনুৰোধ জনাইছোঁ মই সকলো ৰাজবংশী মোৰ স্বজনগোষ্ঠীৰ ভাই বন্ধুসকলক। নহ'লে জাতিটো আমি অসমৰ আন জাতিতকৈ বহুত পিছপৰা, অইন জাতিতকৈ আমি বহুত চিন্তাত কম। এনেকৈ থাকিলে আমি অইন জাতিতকৈ আমি, এতিয়াতো মুছলমানসকল আমাতকৈ বহুত আগবাঢ়ি গ'ল না। আমি ভাবিছিলোঁ, আমি আগত ঘিণ কৰিছিলোঁ মুছলমানৰ ঘৰত ভাত খায় নেকি, এতিয়া ওলোটা হৈছে, আমাৰ ঘৰত ভাত খায় নেকি। গতিকে এনে দিন যাতে নাহে তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব। শেষ প্ৰশ্ন একটা কৰিব খোজোঁ। যিহেতু আগন্তুক 2021 চন নিৰ্বাচনত আচলতে বঙাইগাঁও বিধানসভাৰ হয়া কংগ্ৰেছ দলৰ পৰা আপুনি বিধায়ক হিচাপে ইলেকশ্যন খেলিব। যদি আপুনি কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে জিকে, জাতি ধৰ্ম নিৰ্বিশেষে আপুনি কি কাম কৰিব বুলি ভাবে? মই জিকিলে প্ৰথম মই ৰাজবংশী জনজাতিকৰণ সম্পৰ্কত মই এছেম্বলিত মাত মাতিম। এই কথা আপোনালোকে দেখা পাব। প্ৰথম মোৰ বক্তব্য হ'ব, আজি আপোনাৰ এই সোণাৰ কমতাপুৰ চেনেলৰ জৰিয়তে মই এই ঘোষণা কৰিলোঁ, মই যদি জিকোঁ প্ৰথম মোৰ এছেম্বলিত মোৰ প্ৰশ্নই থাকিব, কোচ ৰাজবংশী জনজাতিকৰণ বিষয়টো অসম চৰকাৰে কোন পৰ্যায়ত ৰাখিছে। তেওঁলোকৰ ৰিকমেণ্ডেশ্যন যিবিলাক ষ্টাডি কৰা কথা আছিল, কি হৈ আছে মই সেইটো জানিব খুজিম, আৰু সেই সম্পৰ্কত মই এছেম্বলিত চিঞৰিম ফাৰ্ষ্ট। ছেকেণ্ড, মই আমাৰ জাতিটো বহুত, আমাৰ জাতি নহয়, আমি লোৱাৰ আছামটোৱে, আন জাতি জনগোষ্ঠী, আমি শিক্ষাত বহুত পিছপৰা। মই বঙাইগাঁৱত এখন মেডিকেল কলেজ লাগে, ইউনিভাৰ্চিটি লাগে, সেই দাবী উত্থাপন কৰিম। পাৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি কিবা অনুষ্ঠান প্ৰতিষ্ঠান আনিব পৰা যায়, যদি অসম চৰকাৰ আহিব বুলি আমি আশা কৰি আছোঁ কংগ্ৰেছ গভৰ্ণমেণ্টৰ, যদি আহে মই সেইবিলাক বিষয়ে আগুৱাই লৈ যাম, মই তেনে দৃষ্টিভংগীৰে যাম। তাৰপিছত ডেভেলপমেণ্ট আজি এনেতো আমাৰ কিছুমান কাম MLA এজন থাকিলেও IOA ঘৰ কেইটামান আহিব, নাথাকিলেও কেইটামান এনৰেগাৰ ৰাস্তা আহিব। MLA থাকিলেও IOR ঘৰ আহিব, নাথাকিলেও আহিব, এইকেইটা আহিবই আৰু দিল্লীত কাউণ্টিং এটা হৈ গৈছে। বেছিকৈ যাতে আনিব পাৰোঁ সেই ব্যৱস্থা কৰিম। সেইটোৱে MLAৰ এজন স্পেচিয়েল পাৰফৰ্মেঞ্চ। ৰাস্তা অলপ আছে, যিখিনি আহিব লগা এটা লিমিটেড আহে, তাতকৈ বেছি যাতে আহে। আজি চাওক, বঙাইগাঁও সমষ্টিত মই খেলিম, বঙাইগাঁও সমষ্টিৰ আপুনি 60% ৰাস্তাহে হৈছে, 40% এতিয়াও 35 বছৰ আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তাৰ কি হ'ল, 40% ৰাস্তা এতিয়াও কাঁচা। বেলেগ বেলেগ সমষ্টিত পথাৰলৈ যোৱা ৰাস্তা পকা হৈ গৈছে। আমাৰ ইয়াত মানুহে বসবাস কৰা জেগাবিলাকক কাঁচা মাটিৰ। IOA ঘৰ আমাৰ প্ৰায় এতিয়াও মাত্ৰ 50% দিছে। 50%তকৈ হয়তো বেছিও হ'ব পাৰে, 50%তকৈ অধিক IOA ঘৰ পাবলগীয়া মানুহে পোৱা নাই, মানে গৰীব মানুহ এইবিলাক না। কিয় পোৱা নাই? তেওঁ ৰাজনৈতিক এই দূৰদৰ্শিতাৰ অভাৱ। যেতিয়া ছাৰ্ভে আহিছিল, যেতিয়া ষ্টেটিষ্টিকেল ছাৰ্ভে এটা কৰিব আহিছিল, সেই সময়তে তেওঁ সেই ব্যৱস্থা ল'ব লাগিছিল যে আমাৰ এই মানুহখিনিৰ অৱস্থা অৰ্থনৈতিকভাৱে বেয়া,
এই মানুহখিনিক অলপ সকাহ দিয়াৰ কাৰণে এওঁলোকক এই ক্ৰাইটেৰিয়াত পেলাই দিওঁ। কেইটামান আই ঘৰ আহে, তাকে গৰীবৰ পৰা, ইটো গৰীবৰ পৰা, কংগ্ৰেছ কৰা গৰীবটোৰ পৰা কাটি নি AGP কৰা গৰীবটোক দিয়ে। সেইটোৱেহে কাম কৰি আছে তেওঁ, বেলেগতো একো কাম কৰা নাই। নতুনকৈ আই ঘৰ আনিব নোৱাৰে। এই আই ঘৰ কৰাৰ নামত আহিছে ই কংগ্ৰেছে নেকি বিচাৰি ফুৰে। আৰে ভাই, এইটো গৰীব না, আমাৰে মানুহ না। মইতো সেই কাম নকৰোঁ। AGPৰ গৰীবকেইটা বেছিকৈ দিম মই যদি কি হওঁ। যদি মই এই শিক্ষা ডেভেলপমেণ্ট, মই ফাৰ্ষ্ট হ'ল জনজাতিকৰণ, ছেকেণ্ড শিক্ষা, তাৰ থাৰ্ড ডেভেলপমেণ্ট, আৰু ফ'ৰ্থ নিবনুৱা সমস্যা যিটো আছে, আপুনি অলপ আগতে কৈছে নিবনুৱা সমস্যা অকল চাকৰি বাকৰি দিয়ে সমাধান কৰাৰ সেইটো এটা ৰাস্তা। কিন্তু তাৰ উপৰি আৰু বেলেগ বেলেগ ৰাস্তা, যিটো MLA জনে কৰিলে কৰিব পাৰে, যিটো আমাৰ ইয়াত ৰিচৰ্চ আছে, বহুত ৰিচৰ্চ আছে। এই BRPLৰ বাই প্ৰডাক্টৰ ওপৰত বহুত ইণ্ডাষ্ট্ৰী হ'ব পাৰে। আমাৰতো ডেকা ল'ৰাবিলাক এতিয়া বহুত ইণ্ডাষ্ট্ৰী কৰিব খুজি আছে না। কৰোণাটো যোৱাৰ পিছত সেইবিলাকতো, বা কৰোণা নাথাকোঁতে সেইবিলাক কৰিব পাৰিলে হয়। 35 বছৰত মই এটা ইণ্ডাষ্ট্ৰী BRPLৰ বাই প্ৰডাক্ট নিজে ইচ্ছা কৰি যিকেইজনে বনাইছে, ইণ্ডাষ্ট্ৰী বনাইছে। MLA জনৰ উদ্যোগত বা এছেম্বলিত প্ৰস্তাৱ লৈ স্পেচিয়েল জ'ন বুলি ঘোষণা কৰি তেনে কিবা চিন্তা কৰিছে বুলি মই নাভাবোঁ, দেখাও নাই। এই যিকেইটা কাম আজি বঙাইগাঁৱত যে কৰিছে BRPL, কংগ্ৰেছে অনা। BTPSখন কংগ্ৰেছে অনা। এই ৱৰ্কশ্বপখন কংগ্ৰেছে অনা। ITI কংগ্ৰেছে বনোৱা। এই অভাৰব্ৰিজ কংগ্ৰেছে বনোৱা। এই কি কয় DC অফিচটো হিতেশ্বৰ শইকীয়াই ফিটা কাটিছে। চিভিল হস্পিটেলখন হিতেশ্বৰ শইকীয়াই, তৰুণ গগৈয়ে ফিটা কাটিছে। অভাৰব্ৰিজখন তৰুণ গগৈয়ে ফিটা কাটিছে। বেংগলী সমাজৰ কাৰণে যিখিনি কাম কৰিছে কংগ্ৰেছৰ দিনতে কৰা। মোৰ প্ৰশ্ন হ'ল 35 বছৰত এইজন মানুহে কৰিলে কি? কোনটো কাম কৰিলে? কয় এখন ষ্টেডিয়াম বনাইছে। তৰুণ গগৈ ডাঙৰীয়াই সেই কথাটোও কৈছে। ষ্টেডিয়ামত তৰুণ গগৈয়ে স্পেচিয়েলি 48 লাখ টকা দিছে। মই 48 লাখ প্লাছ মই আজি আপোনাক ক'লোঁ, যদি কেতিয়াবা আপুনি তদন্ত কৰে গম পাব। 48, আৰু তেওঁক চেলেঞ্জো জ্বলানো গণেশ চৌধুৰী, 48 লাখ টকা দিয়া নাই বুলি প্ৰমাণ কৰক। গতিকে সকলোতে গোটেই কাম কৰিলে, কিন্তু দেখা গ'ল তেওঁহে নাম লয়। আমাৰ মানুহখিনি শিক্ষিত নহয় যে, বুৰ্বক, বহুতক ভয় খুৱায়। তেওঁ ভয় খোৱাৰ ৰাজনীতিহে কৰে। এই অহাবাৰ ভোট নিদিবি, এই কি কয় আই ঘৰ নাপাবি, অহাবাৰ ভোট নিদিবি চাউল নাপাবি। আৰে চাউলটো MLA থাকিলেও পাব, কোনে কাটে চাউল? আমাৰ মানুহ এইখিনি নাজানে যে, ভয়তে এই এনেকুৱা এটা, মানে কি ক'ম, এইটো কিহৰ ৰাজনীতি বুলি কয়, এইটো মানে ক'বৰ ভাষা নাই। তেনে ৰাজনীতি মই নকৰোঁ। মই আহিলে এক বৃহত্তৰ জাতিটোৰ কাৰণে প্ৰথম মই মোৰ জাতিটোৰ, আপোনালোকে দেখা পাব এছেম্বলিত মই কেনেকৈ সেই বিষয়ে মাত মাতোঁ। মই সেই মাতিমেই। শিক্ষা সম্পৰ্কত বিষয়বিলাক আগুৱাই লৈ যাম, ডেভেলপমেণ্টৰ কাম কৰিম, নিবনুৱা সমস্যা সমাধানৰ এক বিহিত ব্যৱস্থা ল'ম। এইখিনিয়ে সদ্যহতে পৰিকল্পনা। আৰু পৰিকল্পনা আছে যিবিলাক মই নকওঁ, এইবিলাক আনে সুযোগ ল'ব। সেইবিলাক পৰিকল্পনা মই সময়ত ক'ম। অনেক অনেক বাবদাই জনাইলোঁ শংকৰ প্ৰসাদ ৰায় মহাশয়ক। বহুত কথা কৈল, বহুত কথা আমিও জানিলোঁ ইতিমধ্যে। আশা কৰোঁ যাতে ৰাজনীতিক জীৱনটো যাতে উজ্জ্বল হৈ উঠে, অকে কামনা কৰিয়া। ধন্যবাদ।